কলিয়াবৰৰ হাতীমুৰা চিগা মথাউৰিয়ে ব্ৰহ্মপুত্ৰৰ পানী সোমাই প্লাবিত হৈছে ন অঞ্চল। উল্লেখযোগ্য যে মঙলবাৰে চিগা মথাউৰি পৰিদৰ্শন কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতীমুৰা মথাউৰি চিগাৰ তদন্ত হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। আজিৰ পৰা জিঅ' টিউবেৰে হাতীমুৰা মথাউৰি মেৰামতি কৰা হ'ব বুলি দোহাৰিলে মুখ্যমন্ত্ৰীয়ে। বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ অভিযোগৰ সমাধানৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি ৰাতিপুৱা খুব অনাকাংক্ষিতভাৱে হাতীমুৰা যিটো আমাৰ সুইচ গেটৰ সমীপত আমাৰ ডাঙৰ এটা ক'ব গ'লে দুৰ্ঘটনা হ'ল আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মথাউৰিটো ভাঙি দিলে। প্ৰায় এটা বিস্তীৰ্ণ অঞ্চল কলিয়াবৰ সমষ্টিৰ জলমগ্ন হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ পানী আজি দুপৰীয়াৰ পৰা অলপ কমিব আৰম্ভ কৰিছে। ডিব্ৰুগড়, যোৰহাট আৰু কলিয়াবৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস হোৱাৰ ইংগিত পোৱা গৈছে আৰু ৰাতিপুৱাৰ পৰা ইয়াতে 2-3 চেণ্টিমিটাৰ পানী কমিছে। যদি অহাকালিলৈও পানী কমি থাকে তেতিয়াহ'লে আমি লাহে কৰি জিঅ' টিউব দি পেলাই মথাউৰিটো বনাব পাৰি নেকি তাৰ আমি এটা প্ৰচেষ্টা কৰিম। সাময়িক হ'ব। কলংখনো যিহেতু চাফা হৈ আছে আৰু পানীটো যদি ব্ৰহ্মপুত্ৰৰ কমে তেতিয়াহ'লে কিছু পানী কলঙেদিও যাব পাৰিব আৰু কিছু পানী ব্ৰহ্মপুত্ৰলৈ উভতি আহিব। আমি ৰাইজক যিমান পাৰোঁ সাহাৰ্য সংস্থাপন তাৰ কাৰণে আমি চেষ্টা কৰিম। আজি মই নিশা চাই গ'লোঁ আৰু জিলা উপায়ুক্তক মই অনুৰোধ কৰিছোঁ, নিৰ্দেশ দিছোঁ যাতে কোনো মানুহে ৰিলিফৰ ক্ষেত্ৰত কোনো কষ্ট নাপায়। প্ৰত্যেকটো মথাউৰি ভঙাৰ পিছত কিছুমান কাৰোবাক দোষ দিয়া হয়, অনুসন্ধান কৰা হয়, সেইটো চৰকাৰী বিভাগীয় নীতি নিয়ম এটা থাকে। হাতীমুৰাত হৈ গ'ল, এতিয়া তাৰ কাৰণ যদি কোনোবা বিষয়াৰ গাফিলতি আছে ডেফিনেটলি আমি ইনকুৱাৰী কৰিম। কিন্তু ই এটা দুৰ্ঘটনা 17 চনতো হৈছিলে ইয়াতে, দুৰ্ঘটনা বুলিয়ে ধৰি ল'ব লাগিব। নাই, ডেফিনেটলি বিভাগীয় তদন্তও কৰা হ'ব। যদি ধৰক এটা যদি চুইচ গেটখন ভাঙি গ'লহেঁতেন পোনে পোনে আমি ক'ব পাৰিলোহেঁতেন যে বনোৱাত ভুল আছে। যিটো অংশ ভাঙি গৈছে পুৰণা অংশটো ভাঙিছে, নতুন অংশটো ভাঙা নাই য'ত আমি চুইচ গেট বনাইছোঁ। সেইকাৰণে পঞ্চাতে একো নকৈ এটা তদন্ত এটা হওক। কলং বোৱাই নিয়াটোৰ ওপৰত বিভিন্নজনৰ বিভিন্ন মতামত আছে। কিছুমান মানুহে নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱাৰ কবিতা পঢ়ি তেওঁলোকে আৱেগিকভাৱে কলংখন বোৱতী ৰূপত দেখিব খোজে। কিন্তু বিজ্ঞানসন্মতভাৱে কলং বোৱাই নিয়াৰ সিদ্ধান্তটো কিমান সমীচীন বা সমীচীন নহয় ইয়াৰ ওপৰত ভাৰত চৰকাৰৰ এটা সংস্থাই এটা ষ্টাডি কৰিছিল। ৱাপকছ বুলি ভাৰত চৰকাৰৰ এটা সংস্থা, তেওঁলোকে চুইচ গেট আদি ডিজাইন বনাই দিছিল আৰু বনাই দি তেওঁলোকে কৈছিল যে কলংখন বোৱাই নিব পৰা যাব। কিন্তু বোৱাই নিয়াটোৰ প্ৰক্ৰিয়াটোতো নহ'লেই, চুইচ গেটখন খুলিম বুলি ভাবি থাকোঁতেই দুৰ্ঘটনাটো হৈ গ'ল। এতিয়া দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আকৌ এবাৰ নতুনকৈ চিন্তা কৰিব লাগিব যে আঁচনিটো কিমান প্ৰয়োজনীয় বা প্ৰয়োজনীয় নহয়। অন্যহাতে এতিয়া বানত ন অঞ্চল প্লাবিত হোৱাত আতংকিত হৈ পৰিছে ৰাইজ। আৰু কলিয়াবৰৰ পৰা আমাক অধিক জনাব, পৰিৱেশ দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰাই। হয়, হাতীমুৰাৰ ভগা মথাউৰি এতিয়াও পানী সোমাই আছে আৰু দেখা গৈছে জখলাবন্ধাৰ, বিশেষকৈ জখলাবন্ধাৰ এলেকাৰ বহুকেইখন গাঁৱৰ ভিতৰত পানী সোমাইছে। ইতিমধ্যে জখলাবন্ধাৰ কটিয়ৰী, হেনচোৱা গাঁও, দেৱসত্ৰ, ঢেকিয়াল, হেনচোৱাকে ধৰি বিভিন্ন গাঁও, যিখিনি গাঁও আছে নদী কাষৰ নাগশংকৰ আছে, ঠিক তেনেধৰণে মিৰিভেটি আছে, এই গোটেই অঞ্চলত দেখা গৈছে পানী সোমাইছে। কেমেৰাখন ৰাজুক মই প্ৰথমতে দৃশ্য দেখুৱাবলৈ ক'ম। এয়া দেখা পোৱা গৈছে যে নদীৰ পানী আহি কেনেধৰণে এটা পকী পথ অতিক্ৰম কৰি এই এনেধৰণে এটা অঞ্চলত দেৱসত্ৰৰ বহু ঘৰ লোকৰ ঘৰ এতিয়া পানীয়ে বুৰাই পেলাইছে। কেমেৰাখন ৰাজুক দেখুৱাইছে আৰু পানী সোমাই আছে। পানী নিশাৰ ভাগতকৈ এতিয়া কিছু প্ৰায় 2 ইঞ্চি 3 ইঞ্চি
পানী কমিছে যদিও পানী এনেধৰণে আহিয়ে আছে, যাৰ কাৰণে এতিয়া বহু লোক পথৰ ওপৰত তেওঁলোকে অস্থায়ীভাৱে শিবিৰ পাতি থাকিবলগীয়া হৈছে। আৰু ইতিমধ্যে কালি নিশা অসমৰ মুখ্যমন্ত্ৰীগৰাকী সেই ঘটনাস্থলীত উপস্থিত হৈ য'ত মথাউৰি ছিগা মথাউৰি স্থানত উপস্থিত হৈ তেওঁ আশ্বাস দি গৈছিল যে খুব কম সময়ৰ ভিতৰতে যি জিঅ' টিউবৰ জৰিয়তে সেই মথাউৰি বান্ধ দিয়াৰ মথাউৰি পুনৰ বান্ধ দিয়াৰ তেওঁ ইতিমধ্যে নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষক। আৰু দেখা গৈছে এয়া এতিয়া পানীৰ ওপৰেৰে ৰাইজ যাবলগীয়া হৈছে। মই কেমেৰাখন ৰাইজক দেখুৱাবলৈ ক'ম যে পথৰ ওপৰত এটা পথ, গ্ৰাম্য পথ, আৰু গ্ৰাম্য পথ এই এখন কেইবাখনো গাঁও আছে, ঢেকিয়াল গাঁও আছে, দেৱসত্ৰ গাঁও আছে সংযোগী, ইয়াৰ পৰা সাতোৰিচুং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী। ইয়াৰ কেইবাঠাইতো এনেধৰণে পানী বাগৰিছে, গতিকে আৰু সকলোৱে ঘৰ পানীৰ তলত বুৰ গৈছে। মই কেমেৰাখন ৰাইজক দেখুৱাবলৈ ক'ম কেইবাটাও গৃহ এতিয়া ইয়াত আছে, যিকেইটা ঘৰ এতিয়া পানীৰ তলত বুৰ গৈ আছে, আৰু ইয়াৰ যিসকল গৃহস্থ তেওঁলোক গৈ পথৰ ওপৰত গৈ অস্থায়ীভাৱে শিবিৰ পাতি থাকিবলগীয়া হৈছে। আচলতে এই দেৱসত্ৰ, মই বৰ্তমান য'ত আছোঁ দেৱসত্ৰ গাঁও এইখন, আৰু দেৱসত্ৰ গাঁৱতে প্ৰথম যেতিয়া 2017 চনত বানপানী হৈছিল মথাউৰি ছিগি, তেতিয়া এইখন দেৱসত্ৰ গাঁও তছনছ কৰি গৈছিল, আৰু যাৰ কাৰণে তেওঁলোকে সেই বিভীষিকা তেওঁলোকৰ মনৰ পৰা আঁতৰি যোৱা নাছিল। আৰু তাৰপিছতে পুনৰ 7 বছৰৰ পিছত পুনৰবাৰ এনেধৰণে মথাউৰি ছিগি পুনৰ তেওঁলোকৰ এই গাঁওখন বুৰাই পেলালে। প্ৰত্যেক ঘৰ মানুহ এতিয়া পথৰ ওপৰত অস্থায়ীভাৱে থাকিবলগীয়া হৈছে, ইয়াৰ পৰা ওলাই যাবলগীয়া হৈছে তেওঁলোকৰ লাম লাকতলৈ। কলিয়াবৰৰ পৰিৱেশ আমাক দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰাই, আৰু কলিয়াবৰ বিস্তীৰ্ণ অঞ্চল এইদৰে এতিয়া বানত ভুৰ গৈছে। গৌতম বৰা, আপোনাক ধন্যবাদ জনাইছোঁ।